নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত জানিবলগীয়া কেইটামান প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'টোৰ যোগে যথেষ্ট উপকৃত হ'ব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক বৰপেটা, খ মাজুলী, গ নগাঁও, ঘ কোচবিহাৰ। ইয়াৰ উত্তৰটো হৈছে গ নগাঁও। 2 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন বংশত হৈছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক চুতীয়া, খ শিৰোমণি বাৰভূঞা, গ কোচ, ঘ আহোম। ইয়াৰ উত্তৰটো হৈছে খ শিৰোমণি বাৰভূঞা। 3 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ দেউতাকৰ নাম কি আছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক গোবিন্দগিৰি ভূঞা, খ কুসুম্বৰ ভূঞা, গ মাধৱ কন্দলী, ঘ ৰমাকান্ত। ইয়াৰ উত্তৰটো হৈছে খ কুসুম্বৰ ভূঞা। 4 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ প্ৰথমগৰাকী পত্নীৰ নাম কি আছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক কালিন্দী, খ সূৰ্যৱতী, গ ৰুক্মিণী, ঘ সৰস্বতী। ইয়াৰ উত্তৰটো হৈছে খ সূৰ্যৱতী। 5 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে কিমান বছৰ বয়সত বিদ্যালয়লৈ গৈছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 8 বছৰ, খ 10 বছৰ, গ 12 বছৰ, ঘ 14 বছৰ। ইয়াৰ উত্তৰটো হৈছে গ 12 বছৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটক কোনখন? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক চিহ্ন যাত্ৰা, গ পত্নী প্ৰসাদ, গ কেলিগোপাল, ঘ কালিয়া দমন। ইয়াৰ উত্তৰটো হৈছে ক চিহ্ন যাত্ৰা। 7 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষাগুৰুজনৰ নাম কি আছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক ৰমানন্দ, খ হেম সৰস্বতী, গ গোবিন্দগিৰি, ঘ মহেন্দ্ৰ কন্দলী। ইয়াৰ উত্তৰটো হৈছে ঘ মহেন্দ্ৰ কন্দলী। 8 নম্বৰ প্ৰশ্নটো হৈছে অসমত কোনে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক মাধৱদেৱ, খ শংকৰদেৱ, গ মহেন্দ্ৰ কন্দলী, ঘ অনন্ত কন্দলী। ইয়াৰ উত্তৰটো হৈছে খ শংকৰদেৱ। 9 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি আছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক দেৱী ধৰ্ম, খ কৃষ্ণগুৰু ধৰ্ম, গ শান্ত ধৰ্ম, ঘ এক শৰণ নাম ধৰ্ম। ইয়াৰ উত্তৰটো হৈছে ঘ এক শৰণ নাম ধৰ্ম। 10 নম্বৰ প্ৰশ্নটো হৈছে অসমত প্ৰথমে কোনে অংকীয়া নাটৰ সৃষ্টি কৰিছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক মহেন্দ্ৰ কন্দলী, খ শংকৰদেৱ, গ অনন্ত কন্দলী, ঘ মাধৱদেৱ। ইয়াৰ উত্তৰটো হৈছে খ শংকৰদেৱ। 11 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱ বঁটা কিমান বছৰ বয়সৰ অধিক ব্যক্তিলৈ আগবঢ়োৱা হয়? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 40 বছৰ, খ 50 বছৰ, গ 60 বছৰ, ঘ 75 বছৰ। ইয়াৰ উত্তৰটো হৈছে খ 50 বছৰ। 52 প্ৰশ্নটো হৈছে মহাপুৰুষ শংকৰদেৱৰ একমাত্ৰ সংস্কৃত পুথিখন কি? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক ভক্তি ৰত্নাকৰ, খ ভক্তি প্ৰদীপ, গ চিহ্ন যাত্ৰা, ঘ পত্নী প্ৰসাদ। ইয়াৰ উত্তৰটো হৈছে ক ভক্তি ৰত্নাকৰ। 13 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ জীৱন ভিত্তিক উপন্যাস জাক এৰি নাহিকে উপামৰ লেখক কোন? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক মাধৱদেৱ, খ ৰজনীকান্ত বৰদলৈ, গ লক্ষীনন্দন বৰা, ঘ সত্যনাথ বৰা। ইয়াৰ উত্তৰটো হৈছে গ লক্ষীনন্দন বৰা। 14 নম্বৰ প্ৰশ্নটো হৈছে মহাপুৰুষ শংকৰদেৱে মুঠ কিমানটা বৰগীত ৰচনা কৰিছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 230টা, খ 240টা, গ 250টা, ঘ 260টা। ইয়াৰ উত্তৰটো হৈছে 240টা। 15 নম্বৰ প্ৰশ্নটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল?
আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 1439 চনত, খ 1449 চনত, গ 1459 চনত, ঘ 1966 চনত। ইয়াৰ উত্তৰটো হৈছে খ 1449 চনত। 16 নম্বৰ প্ৰশ্নটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 1552 চনত, খ 1568 চনত, গ 1585 চনত, ঘ 1595 চনত। ইয়াৰ উত্তৰটো হৈছে খ 1568 চনত। 17 নম্বৰ প্ৰশ্নটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কোন ঠাইত হৈছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক বৰপেটা, খ মাজুলী, গ নগাঁও, ঘ কোচবিহাৰ। ইয়াৰ উত্তৰটো হৈছে ঘ কোচবিহাৰ। 18 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে ৰচনা কৰা বৰগীত আৰু নাটকসমূহত সন্নিৱিষ্ট কৰা গীতবোৰত মুঠ কিমানটা ৰাগ প্ৰৱৰ্তন কৰিছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 12টা, খ 15টা, গ 20টা, ঘ 25টা। ইয়াৰ উত্তৰটো হৈছে 15টা। শংকৰদেৱে ৰচনা কৰা বৰগীত আৰু নাটকসমূহত 15টা ৰাগ প্ৰৱৰ্তন কৰিছিল। 19 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৰাজিক কেইটা ভাগত ভগাব পাৰি? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 2টা ভাগত, খ 4টা ভাগত, গ 5টা ভাগত, ঘ 6টা ভাগত। ইয়াৰ উত্তৰটো হৈছে ঘ 6টা ভাগত। শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৰাজিক 6টা ভাগত ভগাব পাৰি। 20 নম্বৰ প্ৰশ্নটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক কালিন্দী, খ সূৰ্যৱতী, গ খেৰসুঁতী, ঘ সত্যসন্ধ্যা। ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। তেনেহ'লে বন্ধু বান্ধৱীসকল আজিলৈ ধন্যবাদ।